নমস্কাৰ, মই মৃগেন বৰুৱা। মই বৰ্তমান প্ৰকৃতিভিত্তিক সমাধানৰ বিশেষজ্ঞ হিচাপে কৰ্মৰত হৈ আছো। হয়তো আপোনালোকে নিশ্চয় গম পাইছে যে আজিকালি কৃষক সমাজৰ মাজত বা জনসাধাৰণৰ মাজত বৃক্ষৰোপণৰ প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে সজাগতা বৃদ্ধি পাইছে। মানুহে গছ ৰুবলৈ আৰম্ভ কৰিছে। আমি বিভিন্ন অঞ্চলত যাওঁতে কৃষকসকলে বা গাঁওবাসীয়ে নিজেই আগবাঢ়ি আহি আমাক গছৰ পুলিৰ বিষয়ে সোধে বা সোধ-পোছ কৰে। এনে পৰিস্থিতি প্ৰাকৃতিক পৰিৱেশ বা জলবায়ু, বান, খহনীয়া আদিৰ ৰক্ষা পাবৰ কাৰণে এক উপযুক্ত আৰম্ভণি বুলি মই ক'ব খোজো। এনেধৰণে যদি আগবাঢ়ি যাব পাৰো, অসমত আমি যি জলবায়ু পৰিৱৰ্তনৰ চাৰিওফালৰ পৰা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, এই পৰিস্থিতিবিলাকৰ পৰা আমি উপশম হ'ব পাৰিম বুলি মোৰ এটা বিশ্বাস। এইখিনিতে কিন্তু অলপ সজাগতা হোৱাৰ যথেষ্ট প্ৰয়োজন আছে যে নিজৰ অঞ্চলত থকা বা নিজৰ স্কুলত বা মন্দিৰত য'তেই হওক যিবিলাক গছ থাকে, বহুত মানুহে ভাবে যে এনেধৰণৰ গছবিলাকৰ উপকাৰিতা কম, গতিকে তেনেধৰণৰ গছ কাটি মূল্যৱান গছ ৰুব লাগে। এনে কামৰ পৰা মানুহবিলাকে সদায় বিৰত থাকিব লাগে। গছ কেতিয়াও কাটিব নালাগে। গছ যি ধৰণৰে গছ হওক, সেই গছে অকল মানুহৰ খাদ্য প্ৰণালীত বা এনেধৰণৰ নহয়, বহু ক্ষেত্ৰত আমাৰ জলবায়ু, কাৰ্বন ডাই অক্সাইড শোষণ বা ওচৰ পাজৰত থকা জীৱ জন্তুৰ আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ হয়। গতিকে তেনে গছ কাটিব নালাগে। গছ ৰোৱাৰ বহুত পদ্ধতি আছে আৰু বহুত স্থান আছে। গতিকে আমি থকা গছখিনি ৰাখি বাকী অঞ্চলবোৰত যদি আমি এটা সুপৰিকল্পিতভাৱে আৰু বৈজ্ঞানিকসন্মতভাৱে গছ পুলিবিলাক ৰুবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি লাভৱান হ'ম আৰু আমাৰ পৰিৱেশ উন্নত হ'ব। এই ক্ষেত্ৰত বিশেষকৈ ক'ব লাগিব, মই যিহেতু বিজ্ঞানসন্মত বুলি কৈছো, গতিকে মানুহে হয়তো সুধিব কি বিজ্ঞানসন্মত। ই এক বৰ জটিল কথা নহয়। মই ক'ব বিচাৰিছো এইটোৱে যে যদি অসমৰ অঞ্চলবিলাক চোৱা যায়, আমি প্ৰায় 6টা বিভিন্ন এগ্ৰ'ক্লাইমেটিক জোনত আমাৰ অসমৰ জেগাখিনিক ভাগ কৰা হৈছে। এটা হ'ল আপাৰ ব্ৰহ্মপুত্ৰ ভেলী এগ্ৰ'ক্লাইমেটিক জোন, এটা নৰ্থ বেংক এগ্ৰ'ক্লাইমেটিক জোন, এটা মিডল ব্ৰহ্মপুত্ৰ ভেলী এগ্ৰ'ক্লাইমেটিক জোন, এটা লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী এগ্ৰ'ক্লাইমেটিক জোন, আন এটা হিল এগ্ৰ'ক্লাইমেটিক জোন যিটো আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা ইয়াৰ লগত জড়িত হৈ আছে, আৰু এটা বৰাক ভেলী এগ্ৰ'ক্লাইমেটিক জোন যিটো কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি এই 3খন জিলাক লৈ এগ্ৰ'ক্লাইমেটিক জোনটো বনোৱা হৈছে। আৰু এই প্ৰত্যেকটো এগ্ৰ'ক্লাইমেটিক জোনৰ কিছুমান বিশেষ ধৰণৰ গছ সেই অঞ্চলবিলাকত হয়। গতিকে আমি পৰাপক্ষত সদায় যিবিলাক অঞ্চলত যি ধৰণৰ গছ হয়, সেই গছবিলাক ৰোৱাৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব আৰোপ কৰিব লাগে। তেতিয়াহ'লে তাৰ পৰা বেছি লাভৱান হয়। কাৰণ কি হয়, এই এগ্ৰ'ক্লাইমেটিক জোনত প্ৰাকৃতিকভাৱে হোৱা গছবিলাকে সেই অঞ্চলত ৰুলে সি তাৰ শ্ৰীবৰ্ধনত যথেষ্টখিনি সহায় হয় আৰু সি এটা ৰিজাল্ট দিব পাৰে। গতিকে তেনেধৰণৰ গছবিলাক ৰুবলৈ মই বিশেষভাৱে ৰাইজক অনুৰোধ কৰোঁ। হয়, তাৰ মাজত কিছুমান গছ আছে যিবিলাক গছ যদিও আমাৰ অসমৰ প্ৰাকৃতিকভাৱে নহয়, কিন্তু সেই গছবিলাকো যথেষ্ট মূল্যৱান। যেনে আজিৰ তাৰিখত গোটেই ভাৰততে এটা ডাঙৰ মুভমেণ্ট বুলিয়ে ক'ব পাৰোঁ যে চব জেগাতে মানুহে মেহগনি গছ ৰুব খোজে, কাৰণ মেহগনি গছ অতি সোনকালে বাঢ়ে, চিধা হয় আৰু ইয়াৰ কাঠৰ মূল্য যথেষ্ট বেছি। গতিকে মই ৰাইজক কওঁ, মেহগনি গছ ৰুৱক, কিন্তু মেহগনি গছ তেওঁলোকৰ নিজৰ মাটিত বা তেওঁৰ ঘৰৰ সীমাত বা যদি পৰিত্যক্ত অঞ্চল ক'ৰবাত আছে, তেতিয়া তাতে তেওঁলোকৰ JFMC আছে, FPC আছে, চেল্ফ হেল্প গ্ৰুপ আছে, তেখেতসকলে মিলি পেলাই তেনেধৰণৰ গছ ৰুলে তাৰ পৰা যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰি। আমাৰ গাঁওবিলাকত প্ৰায়বিলাক জেগাতে কিছুমান পৰিত্যক্ত অঞ্চল, যিটো ইংৰাজীত ফেল'লেণ্ড বুলি কয়, অব্যৱহৃতভাৱে পৰি আছে। তেনে অঞ্চলবিলাকত এনেধৰণৰ বহু মূল্যৱান গছ, মূল্যৱান ঔষধি গছ আছে, যিবিলাক গছৰ বিষয়ে আমি যদিও জানো, তাৰ ব্যৱহাৰৰ বিষয়ে খুব সঠিকভাৱে আমাৰ নলেজ নথকাৰ কাৰণে, আমি তাৰ মূল্য বুজি নোপোৱাৰ কাৰণে আমাক নজনাকৈ অসমৰ পৰা বহু ধৰণৰ বস্তু তেনেকে বাহিৰলৈ গৈ আছে। এই উদ্ভিদবিলাকৰ বিষয়ে জ্ঞান আহৰণ কৰে, তেতিয়াহ'লে তেখেতসকলে এইবিলাকৰ ওপৰত খেতি কৰি যথেষ্ট লাভৱান হ'ব বুলি মই বিশ্বাস কৰোঁ। মই কৃষি বনানীকৰণ বুলি কওঁতে হয়তো কিছুমান ব্যক্তিয়ে হয়তো সঠিকভাৱে বস্তুটো ধৰিব পৰা নাই। কৃষি বনানীকৰণ আজিৰ তাৰিখত এক অত্যন্ত প্ৰয়োজনীয় দিশ বুলি গোটেই বিশ্ব একচেপ্টেঞ্চ হৈছে। মানুহবিলাকে চবেই অন্য ৰাজ্যত, অন্য দেশত কৃষি বনানীকৰণ বা এগ্ৰ'ফৰেষ্ট্ৰি এই প্ৰাধান্য দি কাম আৰম্ভ কৰিছে। কাৰণ আমাৰ দিনে দিনে জনসংখ্যা বাঢ়িছে, কিন্তু আমাৰ খেতি মাটি বা অন্য মাটিৰ সংখ্যা আমাৰ বাঢ়া নাই, সেইখিনি একেই আছে। গতিকে আমি এতিয়া চিন্তা কৰিবৰ হ'ল যে মোৰ একেখিনি মাটিতে মোৰ প্ৰধান যিটো শস্য, সেই শস্যৰ লগত আন কি ধৰণৰ গছ ৰুই বা আন কি ধৰণৰ উদ্ভিদ ৰুই পেলাই তাৰ পৰা মই আৰু অধিক পৰিমাণে উপাৰ্জন কৰিব পাৰোঁ, আৰু লগতে মোৰ মাটি টুকুৰাৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। এই কথাটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। হয়তো অনাগত দিনত কৃষকসকল আগবাঢ়ি আহিলে আমাৰ অসমত আমি কৃষি বনানীকৰণ কৰি কৃষকসকল বা আমাৰ অসমৰ ৰাইজ উপকৃত হ'ব বুলি মোৰ বিশ্বাস।